তোমালোকৰ বাবে আন এটা প্ৰশ্ন লৈ আহিছো আৰু প্ৰশ্নটো আকৌ এসিড ক্ষাৰক আৰু লৱণ চেপ্টাৰটোৰে হয় তোমালোকৰ মাজৰে এজন ষ্টুডেন্টে মুলৈ পঠোৱা এটা কোৱেশ্চন কিন্তু তোমালোকৰ যাৰ এই বস্তুবিলাক একদম কমপ্লিটলি ক্লিয়াৰ হৈ গৈছে তোমালোকে যদি প্ৰশ্নটো দেখুতেই দেখিছা যে এটো মোৰ অলৰেডি ক্লিয়াৰই আছে তেলে তোমালোকে কিন্তু ভিডিওবিলাক নাচালেও হৈ যাব দেই এই সময়খিনিত তোমালোকে এটলিষ্ট সময় অপব্যয় নকৰিবা ইউটিউবত আহি যদি আমাৰো ইনফেক্ট নোটিফিকেশন দেখা তোমালোকে যদি ভাবা যে এখিনি মোৰ হৈ আছে তেতিয়াহলে কিন্তু একদম সময় অপব্যয় নকৰিবা যাৰ এখিনি হোৱা নাই বা এটো প্ৰশ্ন ডাউট আছে তেওঁলোকে চাব পাৰা ঠিক আছে প্ৰশ্নটো হ'ল যে পি হৈছে অম্লৰ এটা জলীয় দ্ৰৱণৰ কথা কৈছে পি যেটো এসিড হয় আৰু কি কৈছে আমাক কিউ হৈছে এটা ক্ষাৰকীয় জলীয় দ্ৰৱণ আৰু এটা দ্ৰৱণৰ কথা কৈছে যেটো হ'ল কিউ আৰু হি হ'ল এটা ক্ষাৰক তাৰ পিছত কি কৈছে আমাক যে যেতিয়া দুয়োটা দ্ৰৱণ পৃথকভাৱে লঘু কৰা হয় এটা দুয়োটাকে কি কৰা হৈছে সেপাৰেটলি আমি তাত পানী এড কৰিছো লঘু কৰিছো মানে ডাইলিউশন কৰিছো আমি পানী এড কৰিছো ইয়াতো পানী এড কৰি দিলো ইয়াতো পানী এড কৰি দিলো পি হল এসিড কিউ হল বেস দুইটাকে আমি কি কৰিছো ডাইলিউশন কৰিছো দ্যাট মিন্স পানী এড কৰিছো এটা পানী এড কৰি দিলে কি হ'ব আমাক হেতু চাবলৈ কৈছে ইয়াত অকনমান আগবাক হৈ আছে যিজন ছাত্ৰই মুলৈ পঠাইছিল তেওঁ সাগে কিবা ৰাফ ওয়ার্ক কৰি চাইছিল কপিখন বাৰু যে কি নহক এতিয়া ইয়াত চোৱা যে প্ৰথম অপচনটো কি কৈছে যে pH of P increases with that of Q decreases সোয়াচোন P যদি আমি পানী মিহলাই দিও এসিড এটাত যদি পানী মিহলাই দিও তেতিয়া হলে কি হ'ব H পজিটিভৰ গাঢ়তা বা H পজিটিভৰ কনসেন্ট্ৰেচন বাঢ়িবনে কমিব আমাৰ এটা দ্ৰৱ আছিল যত H পজিটিভ এখিনি আছিল তাত আমি কি কৰিলো পানী এখোপা মান আকৌ মিহলি কৰি দিলো সো পানী এখিনি মান মিহলি কৰি দিয়া লগে লগে এইবোৰ আগতে যিমান থুপ খাই আছিল এতিয়া থাকিব জানো নাথাকে এটি আতৰি যাব হয়নে পানী মিহলি কৰি দিলে হিহঁতৰ গাঢ়তা কমি যাব মানে কি হিহঁতি আতৰি যাব পনিয়া হৈ যাব সো পনিয়া যদি হৈ যায় গাঢ়তা যদি কমি যায় H পজিটিভৰ তেতিয়া হলে কি হ'ব আম্লিকতা কমিব আম্লিকতা যদি কমে তেতিয়া হলে pH ৰ মান কি হয় বাঢ়ে হয়নে আম্লিকতা যদি কমে তেতিয়া হলে pH ৰ মান বাঢ়ে সো ইয়াত কি কৈছে আমাক প্ৰথমটো যে pH of P increases with that of Q decreases okay then Q টোৰ কথাও আমি চাই লব লাগিব তাৰ মানে Q ত কি থাকে OH negative ion Q ত কি থাকে OH negative ion এতিয়া এই OH negative ion বিলাকৰো কি হ'ব গাঢ়তা OH negative ion গাঢ়তা কমি যাব গাঢ়তা কমিবই পানী মিহলি কৰিলে H পজিটিভেই হওক বা OH নিগেটিভেই হওক গাঢ়তা কি হ'ব কমিবই কিন্তু আমি এটা কথা জানো যে H পজিটিভৰ গাঢ়তা যদি কমে এসিডিটি কি হ'ব এসিডিটিও কমিব আৰু এসিডিটি যদি কমে তেতিয়া হলে কি হয় pH বাঢ়ে ইয়াত তাৰ মানে আলটিমেটলি ইয়াত কি হ'ব এসিডিটি বস্তুটো কি হৈ যায় কমি যায় হয়নে আম্লিকতা কমি যাব ডাইলিউশন কৰাৰ লগে লগে তেনেকে যেতিয়া আমি ইয়াত বেসটোত যেতিয়া পানী এড কৰিম তেতিয়া হলে বেসিসিটিও কমি যাব বেসিসিটি উইল অলসো ডিক্রিজ বেসিসিটিও কমিব কিন্তু এসিডিটি যেতিয়া ইনক্রিজ হয় তেতিয়া হলে কি হয় এসিডিটি যেতিয়া ডিক্রিজ হয় তেতিয়া হলে কি হয় pH বাঢ়ে pH ইনক্রিজ হয় এসিডিটি কমিলে pH বাঢ়ে দেন বেসিসিটি যেতিয়া কমে তেতিয়া হলে pH কি হয় pH কমে বেসিসিটি যদি কমে pH কমে বেসিসিটি যিমানে বাঢ়ি যায় pH হিমানে বাঢ়ি যায় আমি pH স্কেল পাতত দেখিছিলো যে মাজত 0 থাকে এফালে সৰি মাজত 7 থাকে এফালে 0 এফালে 14 যিমানে 7 ৰ পৰা ওপৰলৈ গৈ থাকো হিমানে বেসিক হৈ যায় যিমানে 7 ৰ পৰা তললৈ গুছি আহো হিমানে এসিডিক হৈ যায় তাৰমানে pH কমিলে এসিডিটি বাঢ়ে pH বাঢ়িলে বেসিসিটি বাঢ়ে এতিয়া ডাইলিউশন কৰিলে এসিডিটিও কমিব বেসিসিটিও কমিব কিন্তু আমি জানো যে এসিডিটি কমিলে pH বাঢ়ে কিন্তু বেসিসিটি যদি কমে তেতিয়া হলে কি হ'ব pH কমিব লাগিব তাৰ মানে কি হ'ব ইয়াত pH of P increases with that of Q decreases ইয়াত অপচন এটোই হ'ব